নিষিদ্ধ কৰা হ'ব তবলিগী জামাতক। অসমৰ লাখ লাখ মুছলমান লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। পুনৰ কৈছো, তবলিগী জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে, কাৰণ কোৰাণৰ ভুল ব্যাখ্যা কৰিলে সহ্য কৰা নহ'ব বুলি উলেমাসকলে মন্তব্য কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ উলেমাসকলে মন্তব্য কৰিছে যে কোৰাণৰ যদি ভুল ব্যাখ্যা কোনো লোকে কৰে তেতিয়াহ'লে তাক সহ্য কৰা নহ'ব। গতিকে তবলিগী জামাতক নিষিদ্ধ ঘোষণা কৰা হ'ব। লৈ আহিছোঁ সবিস্তাৰে এই খবৰ। অসমৰ লাখ লাখ মুছলমানৰ বাবে এয়া ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। তবলিগ জামাতক নিষিদ্ধ ঘোষণা, পুনৰ কৈছোঁ তবলিগ জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, কোৰাণৰ ভুল ব্যাখ্যা কৰিলে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰা হৈছে। কোৰাণৰ ভুল ব্যাখ্যাক আমি সহ্য নকৰোঁ। চাইদি তবলিগ নিষিদ্ধ ঘোষণা কৰি উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলৰ ফটোৱা জাৰি। আমি আপোনালোকৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ পূব ভাৰতৰ উলেমাসকলৰ ডাঙৰ সিদ্ধান্ত। পুনৰ কৈছোঁ উত্তৰ পূব ভাৰতৰ উলেমাসকলে এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম তথা উত্তৰ পূবত হৈ থকা চাদি ইজতেমাত যোৱাসকলক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য। মৌলানা ছাদৰ তবলিগক নিষিদ্ধ ঘোষণা কৰি জাৰি কৰোৱা হ'ল ফটোৱা। এই মুহূৰ্তৰ ডাঙৰ খবৰ। ছাদৰ অনুসৰণ কৰি তবলিগ জামাতত যোৱাসকলক ইছলাম ধৰ্মৰ পৰা ওলাই যাব। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছোঁ। ইছলাম ধৰ্মৰ এটি ডাঙৰ দল হ'ল তবলিগী জামাত, আৰু তবলিগী জামাতক লৈ এতিয়া ডাঙৰ খবৰ আহিছে। নিষিদ্ধ কৰা হ'ব তবলিগী জামাতক। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৱে আমি আপোনালোকক জনাই আছোঁ। অসমৰ লাখ লাখ মুছলমানৰ বাবে এয়া গুৰুত্বপূৰ্ণ খবৰ। তবলিগ জামাতক নিষিদ্ধ ঘোষণা, কোৰাণৰ ভুল ব্যাখ্যা কৰিলে সহ্য কৰা নহ'ব। চাইদি তবলিগক নিষিদ্ধ ঘোষণা কৰি উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলৰ ফটোৱা জাৰি। উত্তৰ পূব ভাৰতৰ উলেমাসকলৰ ডাঙৰ সিদ্ধান্ত। অসম তথা উত্তৰ পূবত হৈ থকা চাদি ইজতেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি। মৌলানা ছাদৰ তবলিগক নিষিদ্ধ ঘোষণা কৰি জাৰি কৰোৱা হ'ল ফটোৱা। এতিয়াৰ পৰা ছাদৰ অনুসৰণ কৰি তবলিগ জামাতত যোৱাসকলক ইছলাম ধৰ্মৰ পৰা ওলাই যাব লাগিব বুলি মন্তব্য কৰিছে। পুনৰ কৈছোঁ, যিসকলে তবলিগ জামাতত যায়, অৰ্থাৎ যিসকলে ছাদৰ অনুসৰণ কৰি তবলিগ জামাতত যায়, তেওঁলোকক ইছলাম ধৰ্মৰ পৰা উলিয়াই দিয়া হ'ব। ইছলাম ধৰ্মৰ এটি ডাঙৰ দল হ'ল তবলিগী জামাত। মৌলানা ছাদ আমিৰ হোৱাৰ পিছৰে পৰা কোৰাণৰ ভুল ব্যাখ্যা দিয়াৰ গুৰুতৰ অভিযোগ। পুনৰ কৈছোঁ, মৌলানা ছাদ আমিৰ হোৱাৰ পৰাই কোৰাণৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ। ইতিমধ্যে বিশ্বৰ বহু ঠাইত চাইদি তবলিগ জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে। উত্তৰ পূব ভাৰতৰ উলেমাসকলেও ছাদ আৰু তেওঁৰ অনুসৰণকাৰীসকলক নিষিদ্ধ ঘোষণা কৰা হৈছে। আচলতে ডাঙৰ এটা হেৰি ওলাই লৈছিলে ধৰ্মীয় যিসকল ইছলাম ধৰ্মীয় লোকসকল আছে, বহু বছৰ ধৰি যি জামাতৰ কাম বা কৌমৰ কাম কৰি আছে, হঠাৎ আপোনালোকে তাৰ পৰা বিভক্ত হৈছে। আচলতে থুলমূলকৈ কি ক'ব, কি ৰিজন কি? দাৱাত তবলিগৰ কামটো মশ্বৰাৰ ভিত্তিত হয়, পৰামৰ্শ কৰিহে হয়, আৰু এইটো আলমী কাম গোটেই বিশ্বৰ। এক সময়ত 12জন বিশ্বৰ মেম্বাৰ আছিলে চুৰা কমিটিত। তেওঁলোকে পৰামৰ্শ কৰিহে যিটো সিদ্ধান্ত হৈছে সেইটো কাম কৰিছিলে। কিন্তু 15 চনত মৌলানা ছাদ চাহেব, মই শ্বৰ্টকৈ কৈছোঁ, মৌলানা ছাদ চাহেবে এই চুৰাক বাদ দি নিজে আমিৰ হৈ গ'ল। আগতে এনেকুৱা আমিৰৰ ব্যৱস্থা নাছিলে, পৰামৰ্শ কৰিহে কাম কৰা হৈছিল গোটেই বিশ্বত। আৰু তাৰ পৰাই মানে সেইটো আৰম্ভ হৈছে ডিমতটো। আৰু তবলিগৰ কাম কিমান বছৰ ধৰি চলি আছে ভাৰতবৰ্ষত? প্ৰায় 100 বছৰ ধৰি চলি আছে। 100 বছৰ। 100 বছৰ ধৰি যিহেতু চলি আছে, ইয়াৰ মাজত 15 চনৰ পৰাই ছাদ চাহাবৰ দিনৰ পৰাই এনেকুৱা ছাদ চাহাব নিজে চুৰাৰ পৰামৰ্শ ব্যতীত কোনেও বিশ্ব আমিৰ হ'ব নোৱাৰে, কিন্তু তেওঁৰ চুৰা বাদ দি পেলাই নিজেই কৈছে যে আমি বিশ্ব আমিৰ। তাৰ পৰাই মানে এইটো এখতলাফটো মানে আৰম্ভ হ'ল। ইছলামিক দেশত হেৰি হয়, আপোনাৰ ৰিচাৰ্চ চেণ্টাৰ হয়, আৰু যি দেওবন্দৰ পৰা যিটো ৰায় হয়, সেই ৰায়টো আপোনালোকে দেওবন্দৰ ৰায়টো গোটেই বিশ্বই মানিছে, কিন্তু তেওঁ এতিয়ালৈকে মানা নাই। তেওঁক বহুবাৰ দেওবন্দত মতা হৈছে যে আপোনাৰ ওপৰত এইবিলাক প্ৰব্লেম আছে, গতিকে আপুনি আমাৰ ইয়াত আহকচোন, কাৰণ দেওবন্দ হ'ল বিশ্বৰ কেন্দ্ৰ এইটো। কিন্তু তেওঁ যোৱা নাই আৰু ৰুজু কৰা নাই। আকৌ সেইবিলাক কথাই কৈ আছে, যিটো কোৰাণ হাদিছ কৈছে তেখেতসকলে। কোৰাণ হাদিছৰ অপব্যাখ্যা নিজস্ব ৰায় কোৰাণত নচলে। কোৰাণ হাদিছ চাহাবাসকলৰ যিটো ৰায় আছে সেইটোতহে হ'ব লাগিব।
কোরআন হাদিসও অপমান কৰিছে সবাতোকৈ ডাঙৰ কথাটো হৈছে সবাতোকৈ ডাঙৰ কথাটো হৈছে তেখেতে কৈছে যে আল্লাহ হেদায়তৰ মালিক নহয় কিন্তু কোরআনত আহিছে ইন্নাল্লাহ ইয়াহদি মান ইয়াশাউ ইলা সিরাতিন মুস্তাকিম আল্লাহ মানুহক হেদায়ত কৰে কোনেও কৰিব নোৱাৰে তেওঁ এইটোৰ উল্টা কৰিছে কিছুমান ব্যক্তি দেখা গৈছে যে তেওঁলোকে কয় যে আমি নিজামুদ্দিন মাৰ্কাজৰ হে অনুসাৰী আমি আত্মাৰ অনুসাৰী নহয় নহয় শৰীয়তটো নিজামুদ্দিনৰ মাৰ্কাজৰ মাতাহাত নচলে ইছলাম আৰু শৰীয়তৰ কোরআন ও হাদিসৰ মতে চলিব গতিকে মই ব্যক্তিগত যদি কিবা মতবাদ কৰি দিওঁ এইটো ইছলাম নহ'ব নহয় ঠিক চাপচাপে তেনেকৈ চলি আছে আপোনালোকে আলিম ইমাম সমাজ একগোট হৈছে যি আজি আমাৰ যিটো মানে গোটেই অসমত 8টা জিলাৰ মানুহ 25খন জিলাৰ মানে যিসকল মানে বৰেণ্য ওলামা শেখুল হাদিস মুফতি মুহাদ্দিস তেওঁলোক আজি জমা হৈ পেলাই আমি এইটো সিদ্ধান্ত কৰিছোঁ এটা ফটো আমি জাৰি কৰিছোঁ সেইটো যে মৌলানা সাদ দাৰুল উলুম দেওবন্দৰ যিটো ফটোৱা এই ফটোৱা মতে তেখেত গুমৰাহ পথভ্ৰষ্ট গতিকে তেওঁৰ অনুসৰণ কৰি দাওয়াত তাবলীগৰ কাম কৰা নহ'ব তেখেতক আমি বয়কট কৰিছোঁ এইটো থানা ৰোড জামে ৰূপহী থানা ৰোড জামে মছজিদ মুখ্য আৰু বৰেণ্য মুফতি চাহেবনসকল ওলামাসকল আৰু শেখুল হাদিসসকল আৰু বিভিন্ন স্তৰৰ মুফতিসকল ওলামাসকল গোট খাই কোরআন হাদিসের ভিত্তিত একটা ফয়সলা লৈছে যে মৌলানা সাদ দিল্লী মরকজৰ জিম্মেদার মৌলানা সাদ সাহেব তেখেত কোরআন হাদিসের ভুল ব্যাখ্যা করে আৰু নবীসকলৰ শানত বিয়াদবি কৰে মছলা মাছলো বহুতো ভুল ব্যাখ্যা কৰিছে লগতে একমাত্ৰ এই তবলিগ কৰিলেহে মানুহে জাহান্নামৰ পৰা মুক্তি পাব আৰু তবলিগৰ বাহিৰে আৰু কোনো নেক কাম কৰি জাহান্নামৰ পৰা মুক্তি নাপাব বুলি তেওঁ 100 বাৰ আল্লাহৰ কসম খাই গোটেই বিশ্ববাসী জনাই দিছে এইখিনি কথা শুনি আমাৰ উলামাসকল চিন্তিত হ'ল যে আমাৰ অসম নয় গোটেই পৃথিৱীত দাওয়াতৰ কামৰ বাহিৰে খানকা আছে মাদ্ৰাছা আছে ওয়াজ নসিহত আছে আৰু বিভিন্ন মুছলমানৰ ধৰ্মীয় সংগঠন আছে সমাজ সংস্কাৰমূলক কাম কৰা হয় এইবিলাক কৰিলে আমল শুদ্ধ নহ'ব আৰু জাহান্নামৰ পৰা মানুহ বাচিব নোৱাৰিব লগতে তেওঁ কয় যে মোবাইল ব্যৱহাৰ কৰিলে মোবাইল লৈ নামাজ পঢ়িলে নামাজ নহ'ব আৰু কয় যে আপোনাৰ পেণ্টৰ পকেটতে হওক চাৰ্টৰ পকেটতে হওক ৰাখি নামাজ পঢ়িলে যে কোনোবাই আলিমে কয় নামাজ শুদ্ধ হ'ব তেওঁ মূৰ্খ হয় তেওঁ লগতে কয় টাইট পিট আপোনাৰ চাৰ্ট লং পেণ্ট এইবিলাক পিন্ধি নামাজ পঢ়িলে আল্লাহৰ কসম নামাজ নহ'ব এইখিনি কথা ওলামাই কেৰামে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্ত লৈছে এইবিলাক কথা শৰীয়তৰ বহিৰ্ভূত হয় কোরআন হাদিসের বিরোধী হয় সেয়েহে তেওঁ আসল শুদ্ধ ৰাস্তাৰ পৰা পালৰি কাটিছে তেওঁ বৰ্তমান ভুল ৰাস্তাত চলি আছে তেওঁক বাৰ বাৰ গোটেই ভাৰতৰ ওলামাসকলে বুজাইছে কাৰো বুজ নলয় অৱশেষত দাৰুল উলুম দেওবন্দে এটাকৈ 3টা ফটো আৰোপ কৰিছে কোনো ফটো কেৰেপি নকৰে সেয়েহে আজি অসমৰ ওলামাসকলে সিদ্ধান্ত লৈছে যে কোরআন হাদিসের ভিত্তিত তেওঁ শুদ্ধ ৰাস্তাত নাই আৰু তেওঁৰ অনুসাৰীসকলো শুদ্ধ ৰাস্তাত নাই গতিকে তেওঁ কোরআন হাদিস ভুল ব্যাখ্যা কৰি ইছলাম বুজাইছে এই তেওঁৰ অনুসৰণ কৰিলে এতিয়া পাপতহে আপোনাৰ সহায় কৰা হ'ব আপুনি যিখিনি কথা সেয়েহে ওলামাসকলে সিদ্ধান্ত লৈছে তেওঁৰ অনুসৰণ কৰাও জায়েজ নহয় তেওঁৰ অনুগামী যিসকল আছে সেইসকলৰো অনুসৰণ কৰি এই ভুল ব্যাখ্যাৰ ভিত্তিত দাওয়াতৰ কাম কৰাটো জায়েজ নহ'ব হ্যাঁ তেওঁ এটাই কয় যে মই যিখিনি বুজো এই পৃথিৱীৰ কোনো আলিম এনেকৈ নুবুজে তাৰ এটা প্ৰমাণ হ'ল বৰ্তমান গোটেই পৃথিৱীত শেখুল ইছলাম হজৰত মৌলানা তকি উছমানী চাহেব তেওঁ গোটেই পৃথিৱীৰ ডাঙৰ আলিম হয় তেওঁ
মৌলানা শ্বাহ সাহেবক 6 পৃষ্ঠাজোৰা তেওঁৰ ভুলখিনি এটা চিঠিত লিপিবদ্ধ কৰি তেওঁক হাতত দিছে, আপুনি কি ভুল কৰিছে কিন্তু সংশোধন কৰক আৰু শুধৰক। তেওঁ তাৰ উত্তৰ দিছে যে মই যিখিনি কথা কওঁ শেখুল ইছলাম ৰহমতুল্লাহ দামাত বাৰাকাতুহ মোৰ কথাৰ অৰ্থ তেওঁ ভালকৈ বুজাই নাই। যেহেতু আজি আলিম সমাজ একগোট হৈছে, আপোনালোকে কি সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত? আমি সিদ্ধান্ত লৈছোঁ মৌলানা শ্বাহ সাহেব যেতিয়ালৈকে শুদ্ধ ৰাস্তাত নাহিব তেতিয়ালৈকে তেওঁৰ অনুসৰণ কৰি দাৱতৰ কাম কৰা জায়েজ নহয়। আৰু তেওঁৰ অনুসৰণ কৰা যিমান মানুহ আছে অসম বা ভাৰত বা পৃথিৱীৰ বুকত তেওঁলোকৰ অনুসৰণ কৰিও এই দাৱতৰ কাম কৰিব নোৱাৰি, এইটো শৰীয়ত মতে নিষেধ। ইছলাম ধৰ্মৰ লোকসকলক কি আহ্বান জনাব? গোটেই পৃথিৱীৰ ইছলাম ধৰ্মী লোকসকলক আহ্বান জনাম যে মৌলানা শ্বাহ সাহেব সংশোধন নোহোৱালৈকে, তওবা নকৰালৈকে আৰু শুদ্ধ ৰাস্তাত নহালৈকে তেওঁৰ লগত তবলিগ বা যিকোনো ধৰ্মৰ কাম কৰাটো নিষিদ্ধ। শ্বাহ সাহেবৰ নেতৃত্বত কিমান বছৰ ধৰি আচলতে এই যে দাৱতৰ কাম চলি আছিল, কিমান বছৰ আপোনালোকে জনামতে? মোৰ জনামতে তেওঁ 2015 চনৰ পৰা আজি 9 বছৰ হৈ গ'ল। 9 বছৰ। ইয়াৰ মাজত আপোনালোকে কেতিয়াৰ পৰা এই যি আপুনি যিখিনি ব্যাখ্যা অথনি কৰিলে যে তেখেতৰ ভুলৰ কথাখিনি ক'লে, কিমান বছৰ ধৰি আপোনালোকে পাইছে এইখিনি পৰা? তেওঁ বুজাইছে দাউলুম দেওবন্দে বহুত বুজাইছে, বুজোৱাৰ পিছত 2016 চনতেই তেওঁৰ ওপৰত ফতৱা আৰোপ কৰিছে। তেওঁ ভুল ৰাস্তাত চলি আছে 2016 চনতেই, কিন্তু আমি অসমৰ মানুহ আমি গম পাইছোঁ 2022 চনত। অসমত এই ফিতনাটো আহিছে 22 চনত, অহাৰ পিছত আমাৰ চকু খুলিছে। তাৰপিছত আমি নিজে বুজিছোঁ আৰু গোটেই উম্মতে বুজাই আছোঁ যে তেওঁ শুদ্ধ নোহোৱালৈকে তেওঁৰ লগত কাম কৰিব নোৱাৰে, এইটো আহ্বান জনাইছোঁ।